I, Atul Bora, having been nominated as a candidate to fill a seat in the Legislative Assembly or Legislative Assembly Council, do swear in the name of the God, solemnly affirm that I will bear true faith and allegiance to the constitutions of India as by law established, and that I will uphold the sovereignty and integrity of India. ठीक है पहले नॉमिनेशन ले लो फिर আৰু মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। মই বোকাখাতৰ ৰাইজ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ উপস্থিতিয়ে আজি কৰ্মীসকলক বহুত মনত আনন্দ দিছে আৰু উৎসাহিত হৈছে। আপোনালোকে জানে যে 2016 চনত বোকাখাতৰ ৰাইজে মোক অসম বিধানসভালৈ নিৰ্বাচিত কৰিছিল। 2021তো বোকাখাতৰ ৰাইজে পুনৰ নিৰ্বাচিত কৰে। বোকাখাতৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে দ্বিতীয়বাৰৰ বাবে আমি বোকাখাতৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ বোকাখাতৰ ৰাইজ আৰু লগতে সমগ্ৰ অসমবাসীক সেৱা কৰাৰ সুযোগ লাভ কৰিলোঁ। বোকাখাতৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই অশেষ কৃতজ্ঞ। মই বোকাখাতবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু তৃতীয়বাৰৰ কাৰণে আজি মনোনয়ন পত্ৰ দাখিল কৰি মই মোৰ লক্ষ্যক পুনৰ দোহাৰিব খুজিছোঁ। মোৰ লক্ষ্য হৈছে বিকশিত বোকাখাত আৰু এখন আত্মনিৰ্ভৰশীল বোকাখাত, আৰু সেই লক্ষ্যৰে আমি আহি থকা দিনবিলাকত আমি দ্ৰুত গতিত আগবাঢ়িবলৈ চেষ্টা অব্যাহত ৰাখিম। মই আকৌ এবাৰ বোকাখাতবাসীক ধন্যবাদ জনাইছোঁ। ধন্যবাদ বোকাখাত। মই মোৰ সমষ্টিত এতিয়া মনোনয়ন পত্ৰ দি আহিছোঁ। অন্য কথা মোক আৰু এতিয়া নুসুধিব। কেতিয়াবা কৌশলগত কাৰণত বিভিন্ন সময়ত ষ্ট্ৰেটেজি ইফাল সিফাল হ'ব পাৰে। আমাৰ মূল কথা হৈছে NDA প্ৰাৰ্থীক জয়ী কৰোৱা। যি কৰিম আমি NDA প্ৰাৰ্থীক জয়ী কৰাৰ কাৰণে কৰিম। AGP প্ৰাৰ্থীক, ক'ৰবাত BJP বা আমাৰ মিত্ৰ দলক।